UIDAI তৰফৰ পৰা আধাৰ কাৰ্ডৰ ব্যৱহাৰকাৰী সকললৈ আহিছে অতি ডাঙৰ খবৰ যে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ হাতত আছে মাত্ৰ 4টা দিন। এই 4টা দিনৰ ভিতৰত কৰিব লাগিব বিশেষ কাম। 4 দিনৰ ভিতৰত কৰিব লাগিব এই কেইটা বিশেষ কাম। এইখিনি নকৰিলে আপোনাৰ আধাৰ কাৰ্ড বাতিল হ'ব পাৰে, অন্যথা আপুনি ভৰিব লাগিব জৰিমনা, আৰু এই কেইটা কাম নকৰিলে জৰিমনা হ'ব পাৰে। জানি লওক আজি কি এই বিশেষ 4টা কাম। 4 দিনৰ ভিতৰত কি কাম কৰিব। বিনামূলীয়া আধাৰ কাৰ্ড আপডেটৰ সুবিধা মাত্ৰ আৰু 4 দিনলৈ UIDAI বান্ধি দিলে 4 দিনৰ সময়সীমা। 4 দিনৰ ভিতৰতহে আপুনি কৰিব পাৰিব, অৰ্থাৎ 14 ডিচেম্বৰৰ ভিতৰতে আধাৰ কাৰ্ডৰ গৰাকী আপডেট কৰিব লাগিব আধাৰ কাৰ্ড। 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে UIDAIৰ ডাঙৰ ঘোষণা যে পুনৰ বৃদ্ধি কৰা নহয় বিনামূলীয়া আপডেটৰ সময়সীমা। এতিয়া আমি 14 ডিচেম্বৰৰ ভিতৰত আপোনালোকে বিনামূলীয়াকৈ UIDAI.gov.in ৱেবছাইটত গৈ আপোনালোকে মাই আধাৰ পৰ্টেলত যাব, আৰু তাত গৈ আপোনালোকে বিনামূলীয়াকৈ নিজৰ মোবাইল নম্বৰ যিটো ৰেজিষ্টাৰ আছে সেই মোবাইল নম্বৰত অহা OTPৰ সহায়ত আপোনালোকে OTPটো এণ্টাৰ কৰি আপোনালোকে নিজৰ আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব। আৰু তথ্যসমূহ ভালদৰে পৰীক্ষা কৰি শুদ্ধ বিবেচিত হ'লে আপুনি এইখিনি শুদ্ধ কৰিব পাৰিব। আৰু যদি কিবা ভুল থাকে তেন্তে ড্ৰপ ডাউন মেনুত আপুনি যি অপশ্যন দেখিবলৈ পাব সেইটো চাই আপুনি সেই তথ্যখিনি শুদ্ধ কৰি আপুনি PDF অথবা PNG ফাইল কৰি দিয়া তথ্য গ্ৰহণযোগ্য হ'ব। গতিকে আপুনি নিজৰ ডকুমেণ্ট ভেলিড ডকুমেণ্টছ আপলোড কৰিব লাগিব। কিন্তু আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে শুল্ক নিৰ্ধাৰিত, আৰু এটি মাত্ৰ 4 দিনৰ বাবে সময়সীমা বৃদ্ধি কৰা হৈছে। এই কেইদিনৰ ভিতৰত আপোনালোকে কৰিব লাগিব। নিজৰ আধাৰ কাৰ্ডত যদি কিবা কাৰেকশ্যন আপডেট কৰিবলগীয়া আছে তেন্তে 14 ডিচেম্বৰৰ ভিতৰত কৰিব পাৰিব। আৰু 10 বছৰ পুৰণি যি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখিনি আপডেট কৰাৰ সময়সীমা পৰৱৰ্তী সময়ত বৃদ্ধি কৰা নহ'ব, অৰ্থাৎ 14 ডিচেম্বৰৰ ভিতৰত যিসকলৰ পুৰণি 10 বছৰ পুৰণি আধাৰ কাৰ্ড আছে তেওঁলোকে মাই আধাৰ পৰ্টেলত গৈ, অৰ্থাৎ UIDAI.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰৰ সৈতে OTP লৈ তেওঁলোকে ৰেজিষ্টাৰ কৰি তাৰপিছত তাত বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব। আৰু তথ্যসমূহ ভালদৰে তেওঁলোকে বিশ্লেষণ কৰি পৰীক্ষণ কৰি শুদ্ধ কৰিব লাগিব। যদি কিবা ভুল থাকে তেন্তে প্ৰয়োজনীয় নথিৰ সহায়ত PDF বা PNG ফাইলত সেই তথ্যসমূহ আপলোড কৰি তেওঁলোকে আপডেট কৰিব পাৰিব। আৰু যি ভুল আছে সেই ভুলখিনি তেওঁলোকে শুদ্ধ ৰূপত তাত আপডেট কৰিব পাৰিব। জনাই আছোঁ এই মুহূৰ্তৰ আজিৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু আপোনাৰো যদি 10 বছৰ পুৰণি বা আধাৰ কাৰ্ডত কিবা আপডেট আছে, কিবা ভুল আছে, কৰিবলগীয়া আছে, তেন্তে আপুনি 4 দিনৰ ভিতৰত, অৰ্থাৎ অহা 14 ডিচেম্বৰ তাৰিখৰ ভিতৰত আপুনি কৰিব লাগিব, অন্যথা পৰৱৰ্তী সময়ত আপুনি জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে। তাৰোপৰি আপুনি হয়তো পৰৱৰ্তী সময়ত আৰু এইখন আপডেট, আপোনাৰ আধাৰ কাৰ্ডখন আপডেট বা এইখনৰ পুনৰ পঞ্জীয়ন কৰিব নোৱাৰিব। গতিকে 14 ডিচেম্বৰৰ ভিতৰত আধাৰ কাৰ্ডৰ গৰাকী এই আপডেট কৰিব লাগিব বাধ্যতামূলকভাৱে। আৰু 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে UIDAIৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে। UIDAI.gov.in ৱেবছাইটত গৈ আপোনালোকে বিনামূলীয়াকৈ মাই আধাৰ পৰ্টেলত গৈ আপডেট কৰিব পাৰিব।